এই যে কন্টিনিউয়াস শব্দটো আছে, আমি এই কন্টিনিউয়াস শব্দটো ব্যৱহাৰ এইকাৰণে কৈছোঁ যে কন্টিনিউয়াস যিবিলাক বাক্য আছে নহয়, এই বাক্যবিলাকৰ প্ৰত্যেকটো আমাৰ টেন্সৰ, যেনেকৈ পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স, এই তিনিটা টেন্সৰ আমি যি কন্টিনিউয়াস ফৰ্ম এটা পাওঁ, এই কন্টিনিউয়াস ফৰ্মটোক আমি অত্যন্ত সহজভাৱে মনত ৰখাৰ এটা ফৰ্মুলা, কৌশল আজি মই তোমালোকক শিকাব খুজিছোঁ, যাতে এইটোৰ দ্বাৰা গোটেই জীৱনত এই ফৰ্মুলা ব্যৱহাৰ কৰি কন্টিনিউয়াস আমি বাক্যবিলাক গঠন কৰাত যাতে আমি ধুনীয়াকৈ আমাৰ মনত সাজ বহুৱাই ল'ব পাৰোঁ। এইটো মই আজি নতুন ফৰ্মুলা এটা শিকাব খুজিছোঁ। চোৱা, যে কন্টিনিউয়াস বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ, যে কন্টিনিউয়াস মানে চলি থকা। গতিকে যিকোনো এটা কাম যদি চলি থকা বুজায় তেনেহ'লে সেইটো হ'ল কন্টিনিউয়াস। গতিকে এই কন্টিনিউয়াস শব্দটো বা কন্টিনিউয়াস এটা বাক্য কি হ'ব পাৰে, আমাৰ তিনিটা টেন্সতেই, অৰ্থাৎ তিনিটা কাল বা সময়ৰ যিবিলাক বাক্য আমি গঠন কৰোঁ বা যিবিলাক কথা বতৰা আমি পাতোঁ, এই তিনিটা টেন্সতেই আমাৰ এই কন্টিনিউয়াস শব্দটো ব্যৱহাৰ হয়। অৰ্থাৎ তিনিটা বাক্যতে বা তিনিটা সময়ৰ ভিতৰতেই আমাৰ কন্টিনিউয়াস শব্দটো ব্যৱহাৰ হৈ এটা কাম কাজ চলি থকা বুজাব পাৰে বা বুজায়, এইটো বুজোৱা হয়েই। গতিকে আমি এই কন্টিনিউয়াস বাক্যবিলাকত আমি কেনেদৰে ক্ৰিয়াটোৱে কাম কৰে, এই ক্ৰিয়াটোৰ কামটো জানিবৰ কাৰণে, বুজিবৰ কাৰণে একদম ধুনীয়াকৈ এটা সহজ ফৰ্মুলাত আজি আমি বাক্যবিলাক বুজাৰ চেষ্টা কৰিম। সহজ ফৰ্মুলাটো কি হ'ল, যে আমি পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স, এই তিনিটা টেন্সতেই আমি যেতিয়া এটা বাক্য গঠন কৰিম, সেই বাক্যটো গঠন কৰিবলৈ যাওঁতে আমাৰ যিটো ভাৰ্ব থাকে নহয়, ভাৰ্ব যিটো ক্ৰিয়া থাকে, আমাক ক্ৰিয়া এটাইহে কাম এটা কৰা বুজায়। গতিকে এই কামটো কি কাম কৰিব, সেই কামটো কি কৰা হ'ব এইটো বুজায় ক্ৰিয়াই। গতিকে ক্ৰিয়াটো আমি যেতিয়া জানিম, তেতিয়া আমাৰ এই কন্টিনিউয়াস টেন্স গঠন কৰাত আমাক আৰু কোনো টান পৰ্যায়ৰ কোনো সৃষ্টি নহয়, আমি একদম সহজে গঠন কৰিব পাৰিম। গতিকে এই সহজ পদ্ধতিটো হ'ল কি, যে তোমালোকে যদি কন্টিনিউয়াস টেন্সৰ বাক্য গঠন কৰা প্ৰথমে যিটো ভাৰ্ব আমি পাম, সেই ভাৰ্বটোক অন্য একো চাব নালাগে, ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্মৰ লগত, অৰ্থাৎ V1 যিটো ফৰ্ম থাকে ভাৰ্বৰ, গতিকে এই ভাৰ্বৰ প্ৰেজেণ্ট টেন্সৰ যিটো ৰূপ আছে, এই ৰূপটোৰ লগত অকল ING লগ কৰি দিলে বাছ, ফিনিছ। ING, গতিকে ING লগ কৰি দিলে আমি কি পাম, ING লগ কৰি দিলেই কাৰ লগত, ভাৰ্বৰ লগত। ভাৰ্বৰ লগত যদি আমি ING যোগ কৰি দিওঁ, তেনেহ'লে আমি যিকোনো টেন্সৰ এটা কন্টিনিউয়াস বাক্য গঠন কৰিব পাৰিম সহজতে। এইটোক আমি কোনো কনফিউজন ৰাখিব নালাগে, আমাৰ মনত কোনো খুদনি ৰাখিব নালাগে যে কন্টিনিউয়াস আমি প্ৰেজেণ্ট টেন্সত পাৰিলোঁ কৰিবলৈ, কিন্তু পাষ্ট টেন্সত কি হ'ব, সমস্যা নাই। ফিউচাৰ টেন্সত কি হ'ব, সমস্যা নাই। কিয় সমস্যা নাই, আমি এটাই কথা জানি ল'ব লাগে, এইটোই হ'ল সহজ ফৰ্মুলা, যে আমি ভাৰ্বৰ যিটো প্ৰেজেণ্ট ফৰ্ম আছে, সেই প্ৰেজেণ্ট টেন্সৰ অৰ্থাৎ মূল ভাৰ্ব বুলি কোৱা হয় তাকে, ভাৰ্ব এটা যিটো মূল ফৰ্ম, যিটো অৰিজিন গঠন, তাৰ লগত ING লগ কৰি ভাৰ্বটোক সেটিং কৰি থৈ দিয়া। গতিকে যদি আমি কি কৰোঁ, প্লে ধৰিলোঁ,
প্লে হ'ব পাৰে, ৰাইট হ'ব পাৰে, ৰিড হ'ব পাৰে, যিকোনো ভাৰ্ব হ'ব পাৰে, ক্ৰিয়া, অৰ্থাৎ ক্ৰিয়া এটাই যি কৰা বুজায় সেইটোক আমি ল'লে তেনেহ'লে তাৰ লগত আইএনজি গঠন কৰি ভাৰ্বটো সম্পূৰ্ণ কৰি থওক। গতিকে যদি প্লে হয় তেনেহ'লে প্লে, প্লে খেলা। গতিকে তাৰ লগত চিধা চিধিকে আইএনজি লগ কৰি দিলে হ'ল আইএনজি প্লেইং। তাৰপিছত ৰিড পঢ়া, ৰিড মূল ভাৱটো ৰিড পঢ়া। গতিকে একো চাব নালাগে, ডাইৰেক্ট আইএনজি যোগ কৰি দিয়া। ৰিডিং, ৰিডিং প্লেইং। তাৰপিছত হ'ল কি ছিংগিং, ছিং, ছিং গান গোৱা, ছিং। ছিং, ছিং গান গোৱা, তাৰ লগত লগ কৰি দিয়া। গতিকে এইটো হ'ল আমাৰ সহজ ফৰ্মুলা যে আমি যদি পাষ্ট টেন্সত এটা কণ্টিনিউয়াছ টেন্সৰ বাক্য লিখিবলৈ যাওঁ তাতেও আমাৰ এই ভাৰ্বটোৰ লগত আইএনজি যোগ কৰি থৈ দিয়ক, সমস্যা নাই। প্ৰেজেন্ট টেন্সৰ যদি বাক্য এটা গঠন কৰিবলৈ যাওঁ তেনেহ'লে সেই একেই আমাৰ প্লেইং ৰিডিঙে লাগিব। আৰু ফিউচাৰ টেন্সতো আমি যদি বাক্য এটা গঠন কৰিবলৈ যাওঁ তেনেহ'লে একেই ৰূপতে থাকিব। অৰ্থাৎ তিনিটা টেন্সত আমি যদি কণ্টিনিউয়াছ বাক্য এটা বনাবলৈ যাওঁ বা আমি ক'বলৈ যাওঁ মুখেৰে তেনেহ'লে আমি কোনো দ্বিধাবোধ নকৰাকৈ আমি ভাবি ল'ব লাগিব যে যিটো ক্ৰিয়া আমি ল'ম বা যিটো ভাৰ্ব আমি ল'ম তাৰ লগত চিধা চিধিকে আইএনজি বহিবই বহিব। এতিয়া কথা হ'ল কি যে এই যে ভাৰ্বটো আইএনজি যুক্ত হৈ এটা শব্দ গঠিত হ'ল, এই ভাৰ্বটোৱে আমি অকল বাক্যটোত কি কৰিম সেইটোহে প্ৰকাশ কৰিম। কিন্তু কেতিয়া কৰিম, কেতিয়া কৰিম এইটো নিৰূপণ কৰিব তাৰ আগত যিটো আমাৰ বি ভাৰ্ব বা কিবা সহায়কাৰী ক্ৰিয়া থাকিব, অক্সিলিয়াৰী ভাৰ্ব, সেইটোহে আমাক কি কৰিব এইটো কোনটো টেন্সত আমি কথাটো কম বা বাক্যটো লিখিম সেইটো নিৰূপণ কৰিব। তাৰ আগত ভাৰ্ব বহি, বি ভাৰ্ব বহি। গতিকে আমি যদি এতিয়া পাষ্ট টেন্সত বাক্য এটা লওঁ তেনেহ'লে সেইটোও চলি থকা হ'ব, অৰ্থাৎ সেইটো হ'ব কি চলি আছিল। যদি আমি প্ৰেজেন্ট টেন্সত লওঁ বাক্য এটা তেনেহ'লে কি হ'ব যে এইটো বৰ্তমান চলি থকা বুজাব যে হৈ আছে কাম এটা। যদি প্লেইং হয় প্লেইংটো খেলা চলি আছে, খেলা হৈ আছে। আৰু যদি ফিউচাৰ টেন্সত আমি ল'ব যাওঁ তেনেহ'লে কি হ'ব খেলি থাকিব, খেলা হৈ থাকিব। ঠিক ফিউচাৰত যিটো কণ্টিনিউ হৈ থাকিব, চলি থাকিব, সেইটো বুজোৱাৰ কাৰণে ফিউচাৰ টেন্সত কণ্টিনিউৱাছ। আৰু বৰ্তমানত যদি বুজাবলৈ যাওঁ আমি এতিয়া চলি থকা তেনেহ'লে প্ৰেজেন্ট কণ্টিনিউৱাছ। আৰু যদি আমি চলি আছিল বুজাও অতীত হৈ গৈছে কিন্তু তেতিয়া অতীত কালতে চলি আছিল সেইটো বুজাবলৈ পাষ্ট কণ্টিনিউৱাছ। এতিয়া আমি কি কৰিম যে পাষ্ট টেন্সত কণ্টিনিউৱাছ হ'লে ধৰা হওক আমি কৰ্তাটো ইউ ল'লো, কৰ্তা অৰ্থাৎ ছাবজেক্ট। গতিকে আমি ফৰ্মেশ্যন জানো ইংৰাজীত যে কি হ'ব লাগে ছাবজেক্ট ভাৰ্ব অবজেক্ট। এইটো হ'ল মেইন ফৰ্মুলা, মেইন ফৰ্ম আমাৰ ইংৰাজী বাক্য গঠন কৰা। গতিকে আমাৰ প্ৰথম আহিল ছাবজেক্ট, তাৰপিছতে আহিব লাগে ভাৰ্ব। আমি জানো মূল ভাৰ্ব এটা পালে আমি তাৰ লগত আইএনজি যোগ কৰি থ'ম। গতিকে আমি প্লে লৈছোঁ, ৰিড লৈছোঁ, ছিং লৈছোঁ, ৰাইট হ'ব পাৰে, ৰাইটৰ পৰা ৰাইডিং হ'ব। গতিকে ৱাক হ'লে ৱাকিং হ'ব। গতিকে আমি একো বেছি চিন্তা কৰিব নলগাকৈ মূল ভাৰ্বটো কি, আমি বাক্যটোত কি কাম কৰা বুজাম সেইটো জানিলে তাৰ যিটো মূল ভাৰ্বটো আমি বাছি ওলাই তাৰ লগত আইএনজি যোগ কৰি দিম। গতিকে আমি প্লেইংটো ল'ম, এতিয়া খেলাটো ল'ম আমি।
গতিকে আমি কি কৰিম ইয়াত আমি প্লেইংটো ক্ৰিয়াটো বহাই দিম আৰু যেহেতু কন্টিনিউয়াস প্লেইং গতিকে প্লেইংটো বহোৱাৰ লগে লগে এতিয়া ইটো খেলা চলি থকাহে বুজাইছে কিন্তু ইটো আমি পাষ্ট টেন্সত অতীতত যে চলি আছিল এইটো বুজাবৰ কাৰণে আমি কি কৰিব লাগিব আমি বি ভাৰ্বৰ সহায় ল'ব লাগিব আৰু বি ভাৰ্বৰ সহায় লওঁতে আমি কি কৰিব লাগিব আমি বি ভাৰ্বৰ পাঁচটা ফৰ্ম পাওঁ ইজ এম আৰ ইটো প্ৰেজেন্ট ফৰ্ম আৰু এটা আছে was আৰু were গতিকে আমি বি ভাৰ্বৰ এই পাঁচ ফৰ্মটোহে আনিব লাগে গতিকে পাঁচ ফৰ্মটো আনিলে আমি কি কৰিম ইউৰ লগত এটা ৱেৰে ব্যৱহাৰ হয় গতিকে ইউ ৱেৰ প্লেইং তুমি খেলি আছিলা হি তেওঁ খেলি আছিল হি আমি প্লেটো ডাইৰেক্ট কি কৰিম প্লেইং লিখিম প্লেইং গতিকে ইয়াত প্লেইংটো খেলা চলি আছে চলি থাকাই বুজাব কণ্টিনিউয়াস কিন্তু যেহেতু অতীত কালত হ'ব লাগে গতিকে এই ক্ৰিয়াটোৰ আগত আমি বি ভাৰ্বৰ অতীত কালৰ যেটো ফৰ্ম was well গতিকে এই দুটাৰ পৰা আমি এটা লম যেহেতু এটো থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার গতিকে তাৰ লগত কি হয় was he was playing এইটো হল সহজ ফৰ্মুলা এতিয়া যদি আমি যাও এতিয়া আমি প্ৰেজেন্ট টেন্সত যদি যাও তেনহলে ইয়াতো আমাক কি লাগিব প্লেইং টু প্লেইং এ থাকিব এটো কনস্ট্যান্ট হৈ থাকিব এটো ই লৰছৰ নহয় সেইকাৰণে আমি সহজ ফৰ্মুলা বুলি এই কাৰণে কৈছো যে সহজ ফৰ্মুলা এই কাৰণে কৈছো যে তিনিটা কন্টিনিউয়াস টেন্স গঠন কৰোতে আমি মূল ভাৰ্বৰ লগত আইএনজি গঠন কৰি থৈ দিলে আমাৰ এটা কাম পার্মানেন্টলি সলভড গতিকে ইয়াত কি হ'ব যেহেতু সাবজেক্ট এটাই ধৰি লম আমি সাবজেক্ট ইয়াত যেহেতু ইবাৰ প্লেইংটো আমি প্ৰেজেন্ট টেন্সৰ বুজাম গতিকে প্ৰেজেন্ট টেন্সত বুজাবৰ কাৰণে আমি এই প্লেইংৰ আগত বি ভাৰ্বৰ প্ৰেজেন্ট টেন্সৰ ৰূপ বহাম গতিকে ইউ এটা বি ভাৰ্বৰ ৰূপ প্ৰেজেন্ট টেন্স ইউৰ লগত কোন বহিব আৰ গতিকে ইয়াত বহিব কি আৰ ইউ আৰ প্লেইং হৈ গ'ল ইয়াত আমি হিৰ লগত বহাম কি ইয়াত প্লেইং হ'ব হি এইবাৰ প্লেইংটো আমি খেলাটো কন্টিনিউয়াসটো বুজাবৰ কাৰণে কি কৰিম প্ৰেজেন্ট টেন্সত আমি বাক্যটো কোৱা বুজাব লাগে গতিকে আমি এইটো আছিল অতীত কালত চলি আছিল গতিকে আমি বি ভাৰ্বৰ ৰূপটো অতীত কালত প্ৰেজেন্ট টেন্সত মানে বৰ্তমান কালত বুজাবৰ কাৰণে আমি এবাৰ বি ভাৰ্বটো প্ৰেজেন্ট টেন্সত আনিম পাস ক্লিয়াৰ গতিকে হি কি হ'ব ইজ এম আৰ এইটো হল প্ৰেজেন্ট টেন্সৰ এই দুটা পাস্ট টেন্স গতিকে হিৰ লগত কি হ'ব ইজ হি ইজ প্লেইং তো খেলি আছে ইউ আৰ প্লেইং তুমি খেলি আছা প্ৰথমটো আছিল ইউ ৱেৰ প্লেইং তুমি বা তোমালোকে খেলি আছিলা হি ৱাজ প্লেইং তেওঁ খেলি আছিল এতিয়া আহিল ইউ আৰ প্লেইং হি ইজ প্লেইং হৈ গ'ল সিম্পল এতিয়া আহিল ফিউচাৰতো কি হ'ব আমাৰ প্লেইঙে থাকিব ই সদায় কনস্ট্যান্ট হৈ থাকিলে আমাৰ কিন্তু এইবাৰ প্লেইংটো
অৰ্থাৎ খেলি থকাটো আমি বুজাব লাগে ভৱিষ্যৎ কালত গতিকে আমি ভৱিষ্যৎ কালত বুজাবৰ কাৰণে ইয়াত ভৱিষ্যৎ কালৰ বি ভাৰ্বৰ আমি বা অক্সিলাৰী ভাৰ্বৰ সহায় ল'ব লাগিব তেতিয়াহ'লে এইটো ইয়াৰ আগত বহা ক্ৰিয়াবিলাকেহে এইটো আমাক সময় নিৰ্ধাৰণ কৰি দিব গতিকে ঠিক সেনেকৈ আমি পাই আহিছোঁ গতিকে ইউ আমি এবাৰ প্লেইং টু তুমি খেলি থাকিবা গতিকে ইউ ইয়াত আহিব উইল বি গতিকে ঠিক এনে একেদৰে হি লগত আহিব কি হি উইল বি He will be playing. You will be playing. তুমি খেলি থাকিবা তেওঁ খেলি থাকিব একদম সুন্দৰ গতিকে এইটো হ'ল যে আমি ফিউচাৰ কন্টিনিউয়াস টেন্স যেতিয়া গঠন কৰিবলৈ যাম আমি কোন টেন্সৰ গঠন কৰিম সেইটো পিছত প্ৰথম আমি চিন্তা কৰিব লাগিব যে আমি কন্টিনিউয়াস টেন্স গঠন কৰিব লাগিলে মূল ভাৱটোৰ লগত কি কৰিব লাগিব আইএনজি যোগ কৰি থোৱাটো এক নম্বৰ কাম এটো পার্মানেন্ট সলিউশন দ্বিতীয় হল যে আমি কোন টেন্সত গঠন কৰিম কোনটো টেন্সত কন্টিনিউয়াস ফর্মটো গঠন কৰিম গতিকে আমাৰ হেই মতে কি হ'ব যেটো মূল ভাৰ্বৰ লগত আইএনজি যোগ কৰিম তাৰ আগত যেটো বি ভাৰ্ব বা সহায়কাৰী আমাৰ অক্সিলাৰী ভাৰ্ব থাকিব এইটোহে আমাক টেন্সটো নিৰূপণ কৰিব গতিকে আমি টেন্সটো নিৰূপণ কৰাকৈ আমি এই প্লেইং মূল ভাৰ্বটোৰ আগত বহুৱাই দি এটা টেন্স আৰু এটা কন্টিনিউয়াস সেন্টেন্স আমি নিৰূপণ কৰিম আৰু ঠিক একেদৰে এনেদৰে আমি যদি কি কৰো এটা সহজ উপায় লৈ লওঁ তেনেহলে আমি ধুনীয়াকৈ একটা বাক্য টেন্স অনুযায়ী আমি মনত ৰখাকৈ গঠন কৰাৰ অকণমান মানে কি বুদ্ধি আমি বাছি উলিয়াব পাৰোঁ আৰু এই বুদ্ধিটো বাছি উলিয়াই আমি পাৰ্মানেণ্টলি মনত ৰখাৰ এটা উপায় ল'ব পাৰোঁ গতিকে আজি এইখিনি মই সহজ উপায় কেনেকৈ আমি নিজক মনত ৰখাৰ কাৰণে এটা মানে কি ৰাস্তা বা এটা কি আমি পদ্ধতি অৱলম্বন কৰিব পাৰোঁ যাতে আমাৰ মনত থাকি যায় এই কথাখিনি ধুনীয়াকৈ বুজোৱাৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু নিশ্চয় বুজি পোৱাত সহজ হৈছে গতিকে এনেদৰে আমি বাকি টেন্সৰ যিবিলাক বাকি হেৰি আছে এই ভাগ আছে সেই ভাগবিলাকৰ আমি বাক্যবিলাকক এনেকৈ মনত ৰখাৰ সুবিধা কৰি আমি নিজে বনাই ল'ব পাৰোঁ আমি নিজে ধুনীয়াকৈ এটা কি ফৰ্মুলা সৃষ্টি কৰি ল'ব পাৰোঁ যাতে আমি ভৱিষ্যতে খেলি মেলি নলগাকৈ বাক্যবিলাক গঠন কৰিব পাৰোঁ গতিকে এইটো হৈছে আজিৰ মূল ভিডিঅ'টোৰ বিষয়বস্তু মানে সহজ পদ্ধতি কেনেকৈ আমি মনত ৰাখিব পাৰোঁ কিছুমান কৌশল অৱলম্বন কৰি একোটা বেলেগ সময়ত বাক্য একে ধৰণৰ বাক্য আমি কেনেকৈ গঠন কৰিব পাৰোঁ একে ধৰণৰ মানে কিনে আমি কণ্টিনিউয়াস চলি থকা বাক্যটো বেলেগ টেন্সত বেলেগ সময়ত হোৱা আমি বাক্যবিলাক কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ এইটো এটা সহজ পদ্ধতি মই তোমালোকক শিকাবলৈ চেষ্টা কৰিছোঁ আৰু নিশ্চয় মনত থাকিব ঠিক এনেদৰে যদি ভালকৈ বুজি লোৱা হয় তেনেহ'লে নিশ্চয় বুজি পাইছে কিন্তু ইয়াত এটা কথা আছে সেই কথাটো হ'ল কি যে আমি বাক্য অকল ইংৰাজীত বনাবলৈ চেষ্টা কৰি আছোঁ আৰু যিসকলে ইতিমধ্যে এই বাক্যবিলাক সহজে বুজি পাইছে
তেওঁলোকে এটা বস্তু সহজে বুজি পাইছে সেই বস্তুটো মোৰ ধাৰণা মতে হ'ল কি যে আমি সদায় কৈ আহোঁ যে এইটো নাউন বা এইটো প্ৰনাউন এইটো ভাৰ্ব এইটো হ'ল মূল ভাৰ্ব এইটো হৈছে বি ভাৰ্ব ক'ৰবাত আছে প্ৰনাউন নাউন ক'ৰবাত আছে এডজেক্টিভ আচলতে কি আচলতে হ'ল কি আমি ইংৰাজীত এইবিলাক শিকি আছো আমাক ছাৰসকলে বুজাই আছে কিন্তু আমি মানে মই কোৱাৰ নিচিনাকে মই তোমালোকক ক'ব খুজিছোঁ যে আমি আচলতে অসমীয়াত জানোনে নাই অসমীয়াত আমি জানোনে নাই যে পদ কেই প্ৰকাৰৰ আৰু কি প্ৰত্যেকৰে পদ কেই প্ৰকাৰৰ আৰু কি বুজি পাইছেনে পদ কাক কোৱা হয় আৰু এই পদ কেই প্ৰকাৰৰ আৰু কি প্ৰত্যেকৰে উদাহৰণ প্ৰত্যেকৰে উদাহৰণ দি ব্যাখ্যা কৰা নিশ্চয় পাৰিবানে আৰু যদি পাৰা বা যিখিনিয়ে ইতিমধ্যে এই প্ৰশ্নটোৰ উত্তৰ ধুনীয়াকৈ পাৰে তেনেহ'লে তেওঁলোকে এই ইংৰাজী বাক্যবিলাক বুজি পোৱাত অলপ টান হয় কিন্তু যিসকলে আমাৰ অসমীয়া ব্যাকৰণৰ যিখিনি অত্যন্ত লাগতিয়াল বিষয়বস্তু আছে সেইখিনি যদি নাজানে বা তোমালোকে যদি সেইখিনি কোনোবাই নাজানা তেনেহ'লে ইংৰাজী বাক্যত যিমান ভালকৈ বুজাই দিলেও এইখিনি বুজিবলৈ বহুত টান লাগিব এইকাৰণে আমি যিহেতু অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আমি অসমীয়াত প্ৰথম জানিব লাগিব আৰু অসমীয়াটো জানিলেহে অসমীয়াৰ যিটো ৰূপান্তৰ ইংৰাজী কৰা হয় প্ৰনাউন নাউন এডজেক্টিভ এডভাৰ্ব হোৱাট ইজ দিছ এইবিলাক একো নাই চব অসমীয়াৰে আমি ইংৰাজী শব্দ ব্যৱহাৰ কৰিছোঁ কিন্তু আমি যদি অসমীয়াটোৱে নাজানো তেনেহ'লেতো আমি ইংৰাজী টানে পাম কৰিবলৈ হয়নে নহয় গতিকে আমি প্ৰথমে জানিব লাগিব পদ কেই প্ৰকাৰৰ আৰু কি প্ৰত্যেকৰ বিষয়ে যদি আমি জানো উদাহৰণ দিবলৈ আমি নিশ্চয় পাৰিম উদাহৰণ দিবলৈ কিন্তু প্ৰথম আমি কি হ'ব জানিব লাগিব পদ কাক কোৱা হয় পদ কেই প্ৰকাৰৰ কোনটো পদে কি বুজায় গতিকে এই বিষয়টোক লৈ যদি মই ভিডিঅ' বনাব লাগে তেনেহ'লে তোমালোকে মোক কমেণ্টত ইয়েছ বুলি লিখি দিবা ইয়েছ আৰু যদি নালাগে সকলোৱে বুজি পোৱা অসমীয়াটো তেনেহ'লে ন বুলি কমেণ্ট কৰি দিবা ন লিখিলে মই গম পাম নালাগে মই ভিডিঅ' কিন্তু মই এটাই অনুভৱ কৰি আছোঁ যে তোমালোকৰ বেছি সংখ্যক ছাত্ৰ ছাত্ৰী এই অসমীয়াৰ এই ভাগবিলাক হয়তো আধৰুৱা হৈ আছে কাৰণে আমাৰ ইংৰাজী শিকাত কিছু অসুবিধা আহি যায় আৰু এইবিলাক বহুত ছাত্ৰ ছাত্ৰীয়ে যিটো ক্লাছত পাব লাগিছিল সেই ক্লাছত কিবা কাৰণত ভালকৈ শিকা নোহোৱাকৈয়ে
তেওঁ ওপৰ ক্লাছত যেতিয়া উত্তীৰ্ণ হৈ আহিছে তেওঁলোকৰে কিন্তু আমাৰ ইংৰাজী বাক্যবিলাক গঠন কৰাত আমাৰ ইংৰাজী শব্দবিলাক জানাত বহুত অসুবিধা হৈ আছে আৰু এইটো কাৰণতে মোৰ চেনেলৰ যিটো প্ৰথম ভিডিঅ' আছে সেই ভিডিঅ'টোত মোৰ কোৱা আছিল যে আধৰুৱা শিক্ষা ভয়ংকৰ আচলতে কি বহুত দৰ্শকে মোৰ এই ভিডিঅ'টো চাই গম পাইছিল বা অনুভৱ কৰিছিল যে আধৰুৱা শিক্ষা মানেতো ভয়ংকৰে কোনোবাই পঢ়ি আছে ক্লাছ 6, 7, 8, 9, 10 যিকোনো এটা ক্লাছৰ পৰা শিক্ষা বাদ দিয়াৰ পিছততো তেওঁৰ আধৰুৱা হৈ গ'ল শিক্ষাটো গতিকে আধৰুৱা শিক্ষা হ'লে তেওঁ ক'ত কি কৰিব ক'ত চাকৰি পাব ক'ত ভাল আৰু কিবা এটা পাব গতিকে সেইটো সম্ভৱ নহয় গতিকে সেইটোতো ভয়ংকৰ হয়েই কিন্তু আচলতে কি মই সেই কথাটো ক'বলৈ যোৱা নাই এই কথাটো ক'ব গৈছোঁ মই যে যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে সৰু ক্লাছত প্ৰত্যেকটো ক্লাছত নিৰ্দিষ্ট এটা পাঠ্যক্ৰম থাকে সেই পাঠ্যক্ৰমখিনি যদি সুকলমে ধুনীয়াকৈ পঢ়ি নিৰ্দিষ্ট ক্লাছত শিকা যিখিনি লেচন আছে সেইখিনি যদি তেওঁ কমপ্লিট কৰি সম্পূৰ্ণ কৰি আহিব পাৰিছে তেওঁ তাক সম্পূৰ্ণ শিক্ষা বুলি মোৰ ভাষাত মই কওঁ কিন্তু যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে এইখিনি মাজতে নজনাকৈ পাৰ হৈ আহিছে তেনেহ'লে মোৰ যিটো ভাষা মোৰ যিটো মনৰ ভাৱত কৈছোঁ সেইটো হৈছে আধৰুৱা শিক্ষা আৰু এই আধৰুৱা শিক্ষাটো ভয়ংকৰ এই কাৰণে ভয়ংকৰ যে যদি আমি অসমীয়াতেই নাজানো বিশেষ্য পদ কাক বোলে বিশেষণ পদ কাক বোলে সৰ্বনাম পদ কাক বোলে অব্যয় পদ কাক বোলে তেনেহ'লে আমি ইংৰাজীত কেনেকৈ জানিম যে নাউন প্ৰনাউন কাক কোৱা হয় ঠিক আছে যদি অসমীয়াৰ এই টপিকছটোৰ ওপৰত ভিডিঅ' বনাব লাগে তেনেহ'লে মোক কমেণ্টত ইয়েছ লিখি পষ্ট কৰি দিবা ঠিক আছে লগ পাম এই টপিকছৰ ওপৰত ইয়াৰ পিছত গতিকে এতিয়া এৰিছোঁ